অসমৰ পুৰণি কীৰ্তিচিহ্ন থকা ঠাই দুখনৰ নাম। এনচাৰ শিৱসাগৰ, তেজপুৰ। অসমৰ শিক্ষামন্ত্ৰীজনৰ নাম কি? ডক্টৰ অনুজ পেগু। গোসানী, তোৰ পঢ়া হৈছেনে? মা, আৰু কেইটামান প্ৰশ্ন মুখস্থ কৰিবলৈ আছে ৰবা। কাইলৈ কৰিলে নহ'বনে? নহ'ব মা, কাইলৈ আকৌ বেলেগ প্ৰশ্ন লিখি দিব। আজি এইকেইটা মই মুখস্থ কৰিবই লাগিব, পৰীক্ষা পালেহিয়ে নহয়। দে ভালদৰে পঢ়, সৰস্বতী আই কৃপা কৰিলেই হ'ল আৰু। মা, এইবাৰ পৰীক্ষা দি উঠাৰ পিছত মই আৰু প্ৰাইভেট স্কুলত পঢ়ি নাথাকো, মোক তুমি চৰকাৰী স্কুললৈ লৈ আহিবা। কিয়? প্ৰাইভেট স্কুলত কি বেয়া পালিনো? একো বেয়া পোৱা নাই মা, চব ভালেই। প্ৰাইভেট স্কুলততো ভালেই হ'ব ন, কিন্তু তোমাৰ দেখোন বৰ কষ্ট হয় মা। তুমি ৰ'দ বৰষুণ চিন নাইকিয়াকৈ লোকৰ ঘৰত কাম কৰি ফুৰা, আৰু তুমি কষ্ট কৰি পোৱা পইচাকেইটা স্কুলৰ মাষ্টৰক দিওঁতেই যায়। সেইবোৰ তই চিন্তা কৰিব নালাগে। মইনো কাৰ কাৰণে কষ্ট কৰি ফুৰিছো? তোৰ কাৰণেইতো কৰি ফুৰিছো। তোৰ দেউতাৰ বৰ ডাঙৰ সপোন আছিল, তোক এখন ভাল স্কুলত পঢ়াব, তই ডাঙৰ হৈ চাকৰি কৰিবি, তই চাকৰি কৰি এটা ডাঙৰ ঘৰ বনাবি। দেউতাৰে বহুত সপোন দেখিছিল, কিন্তু একো সপোন পূৰ হ'ব নাপাওঁতে ভগৱানে তোৰ দেউতাক লৈ গ'ল। সেইকাৰণে মই কষ্ট কৰিছোঁ তোৰ কাৰণে। তোক মই দামী স্কুলত পঢ়াব নোৱাৰিলেও এজনী ভাল ছোৱালী হিচাপে গঢ় দিব বিচাৰোঁ। মা, তুমি চিন্তা নকৰিবা, মই দেউতাৰ সপোনবোৰ পূৰাম। মোৰো মন যায় ডক্টৰনী হ'বলৈ, কিন্তু ডক্টৰনী হ'ব লাগিলে বহুত পঢ়িব লাগিব। পঢ়িবলৈ হ'লে পইচা লাগিব, আমাৰতো ইমান পইচা নাই। সেইকাৰণে মই কষ্ট কৰি হ'লেও পুলিচৰ চাকৰিকে কৰিম। মা, তুমি মোক আশীৰ্বাদ কৰিবা, মই যাতে ভালদৰে পঢ়া শুনা কৰিব পাৰোঁ। মোৰ আশীৰ্বাদ তোৰ লগত সদায় আছে, মাথো সৰস্বতী মায়ে কৃপা কৰিলেই হ'ল। গোসানী, সৰস্বতী পূজা পাইছেহিয়ে নহয়, তই আমাৰ ঘৰত থকা এই ফটোখন ভালদৰে চাফা কৰি থবিচোন। সৰস্বতী পূজাৰ দিনাখন ধূপ চাকি জ্বলাব লাগিব, আৰু তহঁতৰ স্কুলত সৰস্বতী পূজাৰ দিনাখন মাহ প্ৰসাদ কেইটামানো আগবঢ়াব লাগিব। হ'ব দিয়া মা, মই সৰস্বতী ফটোখন মাজে মাজে চাফা কৰিয়ে থাকোঁ। পূজা বুলি আকৌ চাফা কৰিব লাগিব দিয়া। গোসানী, তোৰ সৰস্বতী বন্দনাটো মনত আছেনে নাই? আছে মা। অঁ, পূজাৰ দিনাখন ধূপ চাকি জ্বলাই তই প্ৰাৰ্থনাটো গাবি আকৌ। হ'ব দিয়া মা, মই যাম বাৰু। তই পঢ়ি হ'লে আহিবি, মই ভাত বাঢ়োঁগৈ। মা, মই এইখিনি মুখস্থ কৰিয়ে গৈ আছোঁ, যোৱা। মাজনীক দেখিলে বেয়াই লাগে, মোৰ কাৰণে ইমান কষ্ট কৰি ফুৰিছে। মই ভালদৰে পঢ়া শুনা কৰিব লাগিব। মাক এনেকৈ লোকৰ ঘৰে ঘৰে কাম কৰি ফুৰিব দিব নোৱাৰোঁ। সেই সৰস্বতী মা, তুমি মোক চকু মেলি চাবা, মই যাতে ভালদৰে পঢ়া শুনা কৰিব পাৰোঁ। তুমি মোৰ লগত সদায় থাকিবা। মই যাতে ভালদৰে পঢ়া শুনা কৰি চাকৰি কৰিব পাৰোঁ, মায়ে যাতে আৰু কেতিয়াও কষ্ট কৰিবলগীয়া নহয়। মই তোমাৰ লগত সদায় আছোঁ, মাথো তুমি অৱহেলা নকৰি তোমাৰ কাম কৰি যোৱা। পুৱা গধূলি পঢ়া শুনাৰ সময়ত মোক যোনেই বিচাৰে, মই তাৰ কাষৰত সদায় থাকিম। ঐ ময়ূৰী, সৰস্বতী পূজাৰ দিনাখন তই কি পিন্ধি আহিবি? নাজানো নহয়, মায়ে যি পিন্ধি আহিবলৈ দিয়ে তাকে পিন্ধি আহিম। সৰস্বতী পূজাৰ দিনাখনো মাকে পিন্ধিবলৈ যি দিয়ে তাকেহে পিন্ধে, আমি হ'লে নিজৰ পচন্দমতে পিন্ধি আহিম দেই। অঁ অংকিতা, মই মোৰ নিজৰ পচন্দমতে পিন্ধি আহিম। বীণা, তই কি পিন্ধি আহিবি? যি আছে তাকেই পিন্ধি আহিম। মই সৰস্বতী পূজা বুলি ধুনীয়া কাপোৰ এযোৰ লৈছোঁ। অঁ, ময়ো যামহে কিনিবলৈ, কিনাই নাই। ময়ূৰী, বীণা, তহঁতে নতুন কাপোৰ নেকি নাজানো? মই হ'লে সৰস্বতী পূজা বুলি নতুন কাপোৰ লাগে বুলি মাক ক'বলৈ নোৱাৰোঁ, মায়ে মোক পিঠি ফালিব। সৰস্বতী পূজা বুলি আকৌ নতুন কাপোৰ কিয় কিনিব লাগে? যি আছে মই তাকেই পিন্ধি আহিম। মায়ে কষ্ট কৰি ফুৰে, মই মাক ইমানবোৰ প্ৰেছাৰ দিব নোৱাৰোঁ নহয়। তোক দেখিয়ে গম পাওঁ, তই যে কাপোৰ কিনিবলৈ নোৱাৰ। স্কুলৰ ইউনিফৰ্মটোকে আজিলৈ ভালকৈ পিন্ধি আহিব নোৱাৰিলি? অঁ, তাই সদায় সদায় চুৱেটাৰডাল কিয় পিন্ধি আহে জানো, গৰম ধৰে নে নধৰে? মোৰ চাৰ্টটো অলপ পুৰণা হৈছে, সেইকাৰণে মই চুৱেটাৰটো পিন্ধি আহোঁ, যাতে চাৰ্টটো ধৰিব নোৱাৰে। বছৰেকীয়া পৰীক্ষা হ'ব এতিয়া, কেইদিনো আছে, এইকেইদিনতে মই আকৌ নতুন চাৰ্ট এটা নলওঁ। এইকেইটা দিন যেনে তেনে পিন্ধিব পাৰিলেই হ'ল। অৱশ্যে হয় কথাটো, তোকনো ক'ৰ পৰা দিব, মায়ে লোকৰ ঘৰে ঘৰে কাম কৰি ফুৰে। ঐ বীণা, তোৰ মায়ে যে লোকৰ ঘৰে ঘৰে কাম কৰি ফুৰে, তহঁতে লাজ নাপাৱ নেকি? কাম কৰাটো কিবা লাজৰ কথা নেকি? মায়েতো ক'তো চুৰ কৰিবলৈ যোৱা নাই, আৰু তোক কাকো এনেই পইচা খুজি ফুৰা নাই নহয়। এই সৰস্বতী পূজাৰ দিনাখন আমি তোৰ লগত নাথাকোঁ, তই যদি নতুন কাপোৰ পিন্ধি নাহ। হ'ব দে, তহঁতে আমাৰ লগত থাকিব নালাগে। বীণাই মই থাকিম, তহঁতকেইজনীয়ে আমাৰ লগত হ'ব নালাগে, বেলেগৰ লগতে হবি দে। বীণা, বল যাওঁ, ইহঁতৰ লগত কোনে তৰ্কাতৰ্কি কৰি থাকে? মাহঁতৰ কথা নুশুনি যদি ইহঁতৰ কথা শুনো, ঘৰত পিটন খাব লাগিব। আহ ময়ূৰী, সিহঁতে ধনী মানুহৰ ঘৰৰ ছোৱালী, যি মন যায় তাকেই কৰক। আমি সিহঁতৰ লগত সেইবোৰ কৰিব নোৱাৰোঁ নহয়, সিহঁতে ক'লেই হ'ব নেকি? ইহঁতৰ কিজনীয়ে অলপ আমাৰ আগত বেছি উস্তাদি মাৰি যোৱা নাইনে? এই দে হ'ব দে, আমি জানো সিহঁতক কম কথা শুনালোঁ? আমি যাওঁগৈ আহ। সেই সৰস্বতী মা, আজি মোক স্কুলৰ লগৰ কেইজনীয়ে বৰ লাজ দিছে, মই বহুত লাজ পাইছোঁ। মোৰ স্কুলত পিন্ধি যোৱা ভাল ইউনিফৰ্ম নাই বুলিও সিহঁতে মোক হাঁহিছে। এইবাৰ যাতে মই সিহঁততকৈ বেছি নম্বৰ পাওঁ, তুমি মোক দয়া কৰিবা। মায়ে যদি এই কথাবোৰ গম পায়, মায়ে মনত কম কষ্ট পাবনে? নাই, মই মাক এই কথাবোৰ জানিবলৈ নিদিওঁ। মা, অ' মা! নিজৰ কৰ্মৰ ফল নিজেই ভোগ কৰিব, তুমি সেইবোৰক লৈ চিন্তাই নকৰিবা। ছোৱালীজনীয়ে দাইল খাই বেছি ভাল পায়, দাইলকে অকণমান বহাই দিওঁ। মা, তুমি ভাত বনাব আহিলা নেকি?
লাগিছিল হয় নেকি ৰবা তেনেহলে মা মই তোমাক কথা এটা কওঁ তুমি কিন্তু মনত দুখ নকৰিবা আয়ো তাইহে মোক এতিয়া বুজাব আহিছে নকৰো দে কচোন কি কথানো মা আমি যে দুখীয়া মোৰ লগৰ ছোৱালীবোৰে মোক বৰ ঠাট্টা কৰে সৰস্বতী পূজাৰ দিনাখন সিহঁতে হেনো মোৰ লগ নহয় মই যে নতুন কাপোৰ কিনা নাই হয় নেকি তুমি সিহঁতৰ কথা গুৰুত্বই নিদিবা সেইবোৰ কথা ভাল মানুহে নকয় নহয় তুমি এজনী ভাল ছোৱালী হ'ব বিচৰা নে নিবিচৰা বিচাৰো মা সেইকাৰণে পঢ়া শুনাত গুৰুত্ব দিয়া সেইবোৰ বাহিৰা কথাত গুৰুত্ব নিদিবা পঢ়া শুনাটোহে মেইন তোমাৰ দেউতাকো আগতে এনেকৈয়ে মানুহে লাজ দিছিল দুখীয়া বুলি এবাৰ এটা অফিচলৈ তোমাৰ দেউতা গৈছিল তাত দেউতাৰ লগৰ এজনে কাম কৰি থাকে এটা চহীৰ কাৰণে দেউতাই গোটেই দিনটো অফিচটোৰ সন্মুখত ৰখি থাকিবলগীয়া হ'ল কাৰণ দেউতাই ভালদৰে পঢ়া শুনা নকৰিলে দেউতাৰ চাকৰি নাই তথাপিও বন্ধু হৈ বন্ধুজনে দেউতাৰ কামটো কৰি নিদিলে সেইদিনাখনেই দেউতাই শপত খাই আহিছে যে ভৱিষ্যতে মোৰ ল'ৰা ছোৱালী তহঁততকৈও ডাঙৰ অফিচাৰ বনাম কিন্তু কি হ'ব ভগৱানে সেই আশা পূৰণ হ'বলৈ নিদিলে মই সেইকাৰণে কওঁ এতিয়া তুমি ভালদৰে পঢ়া যাতে দেউতাৰ আশাবোৰ পূৰণ হয় তুমি ডাঙৰ অফিচাৰ হ'ব নোৱাৰিলেও ভাল মানুহ হোৱা দেউতাই আকাশৰ তৰা হৈ আমাক চাই আছে আমি দেউতাৰ মনৰ আশাটো পূৰণ কৰিব লাগিব অকণমান হ'লেও তুমি বুজি পাইছা নহয় গোসানী অঁ মা মই বুজি পাইছোঁ ব'লা তোমাক অংককেইটা শিকাই লওঁগৈ আহা গোসানী স্কুলৰ পৰা আহিলেই অঁ মা আহিলোঁ কালি মই শিকাই দিয়া অংককেইটা শুদ্ধ হ'লনে নাই 4টা শুদ্ধ হ'ল এটা ভুল হৈছে ভুল হোৱাটো ছাৰক শিকাই দিবলৈ দিলিনে নাই অঁ মা ছাৰে শিকাই দিলে মা আজি আমাৰ পৰীক্ষাৰ ৰুটিন দিলে নহয় হয় নেকি কেই তাৰিখৰ পৰা পৰীক্ষা 21 তাৰিখৰ পৰা অঁ এইকেইদিন অকণমান মনোযোগেৰে পঢ়িবি দেই হ'ব মা তই আকৌ বেগটো কিয় হাতত লৈ আহিছ বেগটো ফিটাডাল ছিগি থাকিলে মা হ'ব দে মই চিলাই দিম এইকেইদিন এইটোকে লৈ গৈ থাক পিছত মই নতুন বেগ এটা কিনি দিম দে মা সৰস্বতী পূজাৰ বাবে স্কুলত 50 টকাকৈ তুলিছে কাইলৈ পৰহিলৈ ভিতৰত পইচাটো দিব দিছে হয় নেকি হ'ব দে এইকেইদিন মই কাম কৰা পইচা লোৱাই নাই নহয় একেবাৰে পইচা ল'লে 50 টকাটো দি দিম দে মই ভাত দিওঁ তই ভাত কেইটামান খাই ল'ব ব'ল মা মই এতিয়া ভাত নাখাওঁ অঁ পিছত আকৌ তই নিজেই লৈ খাব পাবি মই আজি আগবেলা কামলৈ নগ'লোৱে এইবেলাহে যাম তুমি যোৱা মা মই নিজেই লৈ খাব পাৰিম দিয়া আজি মালিকক কৈ পইচা কেইটামান লৈ আহিব লাগিব সময়মতে যদি স্কুলৰ পইচাকেইটা দিব নোৱাৰো তাই মনত বৰ দুখ পাব ৰহিমালা তই এইকেইদিন কামত বৰ অৱহেলা কৰিছ দেই ছাৰ মই দেখোন ঠিকেই কৰিছোঁ কাম ঠিকেই কৰিছ হয় কিন্তু তই আগবেলা সময়ত নাহা হৈছ যে এইকেইদিন তই প্ৰায় আবেলিয়ে আহি আছ আগবেলা সময়ত ঘৰৰ কাম অলপ বেছিকৈ ওলায় তই আগবেলাহে আহিব লাগে ছাৰ এইকেইদিন মোৰ ঘৰতো আগবেলা কাম ওলাই আছে সেইকাৰণেহে মই আহিব পৰা নাই তাতে ছোৱালীজনী পৰীক্ষা পাইছেই যে অঁ তোৰ ছোৱালীজনী পঢ়া শুনাত ভাল বুলি শুনিছোঁ এই নহয় এনেই শুনিছে আপুনি ময়ো ভালদৰে পঢ়াব নোৱাৰো টিউচন এটাও ক'তো কৰিব দিব পৰা নাই স্কুলতে যি পঢ়ে সেয়াই হয় নেকি তই তাইক টিউচন এটাকে লগাই নিদিয় কিয় তেনেহ'লে ছাৰ মই ঘৰে ঘৰে কাম কৰি যিকেইটা পইচা পাওঁ সেইকেইটাৰে নোজোৰেগৈ আকৌ টিউচনৰ ফিজ মই ক'ৰ পৰা দিম তেনেহ'লে তই এটা কাম কৰ ৰেগুলাৰ আমাৰ ঘৰত কাম কৰিবলৈ আহিবি ক্ষতি নকৰিবি কিন্তু তই যদি ৰেগুলাৰ আহ মই তোক দৰমহাটো বঢ়াই দিম আৰু তোৰ ছোৱালীজনী টিউচনৰ কাৰণে মই পইচা কেইটামান বেছিকৈ দিম হয় নেকি ছাৰ আপুনি যদি দৰমহা কেইটামান বেছিকৈ দিয়ে হ'ব তেনেহ'লে মই কাম ক্ষতি নকৰাকৈ আহিম ছাৰ এইকেইদিন কাম কৰা পইচা লোৱাই নাই নহয় আজি পইচা কেইটামান দিব নেকি সৰস্বতী পূজা আহি আছে যে ছোৱালীজনীখিনি স্কুলত পইচা তুলিছে 50 টকাকে ঠিক আছে তই যাওঁতে লৈ যাবি ইমান সন্ধিয়া হ'ল মা দেখোন আহিয়ে পোৱা নাই গোসানী ইমান দেৰি কৰিছা মই চিন্তা কৰি আছিলোঁ এই কাম কৰি থাকোঁতে কিমান সময় এধা হ'ল গমেই নাপালোঁ মা তোমাৰ বৰ কষ্ট হৈছে ন আৰু কেইবছৰমান ৰখা মা মই যেতিয়া চাকৰি কৰিম তেতিয়া তোমাক মই একো কামেই কৰিবলৈ নিদিওঁ আমাৰ ঘৰতো মই তোমাৰ কাৰণে কাম কৰা মানুহ ৰাখি দিম হয় নেকি হ'ব দে তেনেহ'লে তই চাকৰি কৰাৰ পিছত মোৰ আৰামেই আৰাম হ'ব গোসানী মই যোৱাৰ পিছত তই ভাত খালিনে নাই খালোঁ মা মই ভাত খাই বাচনখিনিয়ে ধুই থৈ দিছোঁ বা বাচন ধুব পৰা হৈ গ'ল দেই আমাৰ ছোৱালীজনী ডাঙৰে হ'ল দেখোন গোসানী যা তই ধূপ ধূনা জ্বলাই কিতাপত বহগৈ যা গোসানী মই আজি কাম কৰা পইচা পালোঁ তই কাইলৈ সৰস্বতী পূজাৰ কাৰণে পইচাটো লৈ যাবি হ'ব দিয়া মা হে সৰস্বতী মা তোমাৰ পূজাৰ বাবে পইচা লাগে কাৰণে মা ইমান ৰাতিলৈ কষ্ট কৰি ফুৰিছে তুমি আমাক চকু মেলি চাবা এনেকৈয়ে সিহঁতৰ জীৱনবোৰ দুখ কষ্টৰ মাজেৰে চলি আছে